প্ৰায় ৩১খন গাঁও বান আক্ৰান্ত হৈছিল। ৪টা ৰিলিফ কেম্পো প্ৰতিষ্ঠা কৰা হৈছিল, যদিও এতিয়া এটা ৰিলিফ কেম্প আছে। মই বানপানীৰ সময়ত জিলা আয়ুক্ত বিধায়কৰ লগত সম্পৰ্কত আছিলোঁ। আজি মই নিজে আহি ৰাইজৰ খা খবৰ ল'লোঁ আৰু ৰাইজৰ লগত কথা বতৰাও পাতিলোঁ। ৰাইজে অনুৰোধ কৰিছে যাতে গৰাখহনীয়াটো ৰোধ কৰিব পৰা যায়। মই যিমান পাৰোঁ শীঘ্ৰে ইয়াৰ ব্যৱস্থা হাতত ল'বলৈ চেষ্টা কৰিম। ইয়াৰ পিছত মিঠাম চাপৰিত যাম, তাতো যিখিনি জেগাত ক্ষতিগ্ৰস্ত হৈছে পৰিদৰ্শন কৰিম। বান শেষ হোৱাৰ পাছত এতিয়া পৰিৱেশটো অতিকৈ স্পৰ্শকাতৰ। বান শেষ হোৱাৰ পিছত সাধাৰণতে ৰোগ হয়, বিভিন্ন ধৰণৰ ডায়েৰিয়াকে ধৰি যিবিলাক ৱাটাৰবৰ্ন ডিজিজ বুলি কয়, এই ডিজিজবিলাক হোৱাৰ দেখা যায়। কিন্তু ডক্টৰসকলৰ লগত কথা পাতিছোঁ, তেওঁলোকে কৈছে পৰিস্থিতি নিয়ন্ত্ৰণত আছে। গৰ্ভৱতী মহিলাসকলক হস্পিটেললৈ পঠোৱা হৈছে। এই মুহূৰ্তত চিন্তাৰ বিশেষ কোনো কাৰণ নাই। প্ৰায় ৩১খন গাঁও বান আক্ৰান্ত হৈছিল। ৪টা ৰিলিফ কেম্পো প্ৰতিষ্ঠা কৰা হৈছিল, যদিও এতিয়া এটা ৰিলিফ কেম্প আছে। মই বানপানীৰ সময়ত জিলা আয়ুক্ত বিধায়কৰ লগত সম্পৰ্কত আছিলোঁ। আজি মই নিজে আহি ৰাইজৰ খা খবৰ ল'লোঁ আৰু ৰাইজৰ লগত কথা বতৰাও পাতিলোঁ। ৰাইজে অনুৰোধ কৰিছে যাতে গৰাখহনীয়াটো ৰোধ কৰিব পৰা যায়। মই যিমান পাৰোঁ শীঘ্ৰে ইয়াৰ ব্যৱস্থা হাতত ল'বলৈ চেষ্টা কৰিম। ইয়াৰ পিছত মিঠাম চাপৰিত যাম, তাতো যিখিনি জেগাত ক্ষতিগ্ৰস্ত হৈছে পৰিদৰ্শন কৰিম। বান শেষ হোৱাৰ পাছত এতিয়া পৰিৱেশটো অতিকৈ স্পৰ্শকাতৰ। বান শেষ হোৱাৰ পিছত সাধাৰণতে ৰোগ হয়, বিভিন্ন ধৰণৰ ডায়েৰিয়াকে ধৰি যিবিলাক ৱাটাৰবৰ্ন ডিজিজ বুলি কয়, এই ডিজিজবিলাক হোৱাৰ দেখা যায়। কিন্তু ডক্টৰসকলৰ লগত কথা পাতিছোঁ, তেওঁলোকে কৈছে পৰিস্থিতি নিয়ন্ত্ৰণত আছে। গৰ্ভৱতী মহিলাসকলক হস্পিটেললৈ পঠোৱা হৈছে। এই মুহূৰ্তত চিন্তাৰ বিশেষ কোনো কাৰণ নাই। প্ৰায় ৩১খন গাঁও বান আক্ৰান্ত হৈছিল। ৪টা ৰিলিফ কেম্পো প্ৰতিষ্ঠা কৰা হৈছিল, যদিও এতিয়া এটা ৰিলিফ কেম্প আছে। মই বানপানীৰ সময়ত জিলা আয়ুক্ত বিধায়কৰ লগত সম্পৰ্কত আছিলোঁ। আজি মই নিজে আহি ৰাইজৰ খা খবৰ ল'লোঁ আৰু ৰাইজৰ লগত কথা বতৰাও পাতিলোঁ। ৰাইজে অনুৰোধ কৰিছে যাতে গৰাখহনীয়াটো ৰোধ কৰিব পৰা যায়। মই যিমান পাৰোঁ শীঘ্ৰে ইয়াৰ ব্যৱস্থা হাতত ল'বলৈ চেষ্টা কৰিম। ইয়াৰ পিছত মিঠাম চাপৰিত যাম, তাতো যিখিনি জেগাত ক্ষতিগ্ৰস্ত হৈছে পৰিদৰ্শন কৰিম। বান শেষ হোৱাৰ পাছত এতিয়া পৰিৱেশটো অতিকৈ স্পৰ্শকাতৰ। বান শেষ হোৱাৰ পিছত সাধাৰণতে ৰোগ হয়, বিভিন্ন ধৰণৰ ডায়েৰিয়াকে ধৰি যিবিলাক ৱাটাৰবৰ্ন ডিজিজ বুলি কয়, এই ডিজিজবিলাক হোৱাৰ দেখা যায়। কিন্তু ডক্টৰসকলৰ লগত কথা পাতিছোঁ, তেওঁলোকে কৈছে পৰিস্থিতি নিয়ন্ত্ৰণত আছে। গৰ্ভৱতী মহিলাসকলক হস্পিটেললৈ পঠোৱা হৈছে। এই মুহূৰ্তত চিন্তাৰ বিশেষ কোনো কাৰণ নাই।